কবির কাব্যিক ভাষার লিখা নাই মই ছন্দময় মধুর কবিতা অকানবী শিল্পীৰ হাতেৰে ভাষাৰ নমুনা আজিৰ এই মধুৰ ক্ষণটোত অতি মৰমৰ ভণ্টি মৌচুমী বৰীৰ স্বামীৰ জন্মদিনৰ পিছু অজস্ৰ শুভকামনা মোৰ মৰমৰ মৌচুমী তাই মৌচুমীয়ে আজি যিখন গ্ৰন্থ আমাৰ হাতত সকলোকে তুলি দিছে সঁচাকৈ আমি এই মধুৰ ক্ষণটোত আনন্দিত হৈছো এইখনেই নহয় তাই আগৰ কেইবাখনো গ্ৰন্থ মই পঢ়িছো সেইদিনা আমাৰ ঘৰলৈ যাওঁতে তাই কিতাপখন মোক কোনো নাছিলে অকলে দি থৈ আহিলে তাই গুচি অহাৰ পিছত মই কিতাপখন পঢ়িলো কিতাপখনৰ যিটো মূল কাহিনী বাস্তৱ জীৱনত চলি থকা এটা দৃশ্যপটত লিখিছে বহুত ভাল লাগিলে বহুত বহুত আশীৰ্বাদ দিছো শুভকামনা জনাইছো তাই মনত যিখিনি কল্পনা কৰি আছে সাহিত্যিক জগতত যিখিনি অৱদান জনাইছে সংগীত জগততো তাই বহুতখিনি আগবঢ়াই নিছে বিভিন্ন কৰ্ম তাই আগবাঢ়ি গৈ আছে বহুত ভাল লাগিছে তাই নিজৰ গৃহস্থৰ পৰিয়ালৰ সৈতে ছোৱালী দুজনী তাৰ পৰা আদি কৰি সকলো সুখেৰে থাকক আৰু এই যিখনি গ্ৰন্থ আমাৰ হাতত সকলোকে উপহাৰ দিলে সেই গ্ৰন্থখিনি পঢ়ুৱাই সমাজে আদৰি লওক তাৰে শুভকামনা জনাইছো ধন্যবাদ এনেকুৱা মনৰ নিজানত আমাৰ পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 বহুত আহিব বুলি আমি থেংক ইউ ইয়ে আমাৰ দেখা দিছো মনৰ নিজানৰ সকলোৱে কিনিব সকলোৱে পাবলৈ খাই দিয়ক থেংক ইউ বাইদেউ বহুত বহুত ধন্যবাদ সকলোকে বহুত বহুত ধন্যবাদৰ কৃতজ্ঞতা জনাইছো বাইদেউ আপোনাক বহুত ধন্যবাদ কৃতজ্ঞতা আৰু আজি খুব ভাল লাগিছে সঁচাকে এইটো আমাৰ এক্সটেণ্ডেড ফেমিলি আমি আহিবই লাগিব থাকিবই লাগিব একেলগে উঠি অহা নৱপ্ৰজন্মৰ কাৰণে এইটো পৰিয়াল সকলোৰে কাৰণে আদৰ্শ হৈ লওক সদায় এই পৰিয়ালটো এনেকৈয়ে থাকক আমিও এওঁলোকৰ বুকৰ মাজত সোমাই আমি যাতে মাজে সময়ে এনেকে আনন্দ অতিবাহিত কৰিব পাৰো তাকে ভগৱন্তৰ ওচৰত কামনা কৰিছো সদায় কুশলে থাকক সদায় মংগলময় হওক সদায় সুখত থাকক সদায় হাঁহি মুখে থাকক Thank you.